সাংবাদিক বন্ধুসকল, মই আব্দুল আউল আহমেদ। মই সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক। মই বিশেষ উদ্দেশ্য লৈ সংবাদ মেলাৰ আয়োজন কৰিছোঁ যে যোৱা 15 আগষ্টৰ দিনা গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত পতাকা উত্তোলন কৰাৰ সময়ত তেখেত কেইটামান বাক্য প্ৰয়োগ কৰি যি কথা কৈছে বৰ দুখ লাগিছে। যে তেখেত কৈছে যে অহা 10 বছৰ পিছত অচিনাকি মানুহে এইখন পতাকা উত্তোলন কৰিব আৰু 80% অচিনাকি মানুহে এইখন দেশ চলাব আৰু তেখেতৰ সুৰত সুৰ মিলাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য চাহাবে তেখেতেও কলে আৰু তেখেতে বৰাই কলে যে উত্তৰ পূৰ্বাঞ্চল মুছলিম ৰাষ্ট্ৰ হ'ব, চিৰবিচৰত হ'ব। এইবিলাক কথাবোৰ আচৰিত কথা। কেনেকৈ ক'ব পাৰে এজন মুখ্যমন্ত্ৰী হৈ অচিনাকি মানুহ, অচিনাকি ব্যক্তি সেইজনে ক'ব পাৰে যিজন নতুন এটা ঠাইত আহে, সেইজনে ক'ব পাৰে যে আমি এজনে নিচিনো। আৰু এটা কথা হ'ল, দ্বিতীয় কথা হ'ল যে অচিনাকি নিচিনিব পাৰে কোনজন মানুহে, যিবিলাক মানুহ অন্ধ, সেই অন্ধ মানুহে নিচিনিব পাৰে। মোৰ দুখ লাগিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কেনেকৈ ক'লে। মোৰ কিন্তু এটা কথা মনত পৰিছে, এখেতে ক'ব পাৰে, এখেতে অসমৰ বঙালী মুছলমানসকলক কৈছে কথাটো। আমি ক'বলৈ বাধ্য হৈছো যে বঙালী জাতিৰ দেশত কামৰূপ ৰাজ্যত কনোজৰ পৰা 1658 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিছিলে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিদেশী মানুহ এটা দেশত আহিলে মানুহ নিচিনিব পাৰে। গতিকে এটা ঠিক, গতিকে তেখেতক এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতে যাতে ভালদৰে ভাল কথা কয়, মই তেখেতক অনুৰোধ ৰাখিছো। অসমৰ বুৰঞ্জীৰ অধ্যাপক পণ্ডিত সাহিত্যিক দ্বিজেন বৰ্মন চাহাবে কিন্তু এটা কথা কৈছে, চাহাবক বেয়াকৈ লাজ দিছে। মুখ্যমন্ত্ৰী কৈছে, তই উত্তৰাবলৰ কথা কৈ থাকিবিও ফটুৱা, অসমীয়া জাতিৰ সংজ্ঞা তই কি বুজিছা? মিয়াসকল তহঁতকৈ আদিবাসী, মিয়া দ্ৰাবিড় বংশৰ কামৰূপীয়া মানুহ। মোৰ লাজ লাগিছে যে এজন সাহিত্যিকে অসমৰ মুখ্যমন্ত্ৰীক ফটুৱা বুলি কৈছে। মাননীয় মুখ্যমন্ত্ৰী, মই সংবাদ মাধ্যমৰ জৰিয়তে আপোনাক অনুৰোধ কৰো, আপুনি অলপ সংযত হওক। আপোনাক বিদেশী মই কিয় কম, ক'বলৈ বাধ্য কৰালে। আমি মিলা প্ৰীতিৰে চলিম, যিকোনো হওক। আৰু আপুনি যে পোহপাল দি আছে এই যে অসমৰ উগ্ৰ জাতীয়তাবাদী যিবিলাক সংগঠন, তাৰে এজন হ'ল সমুজ্জ্বল ভট্টাচাৰ্য। সমুজ্জ্বল ভট্টাচাৰ্য চাহাবে কেনেকৈ ক'ব পাৰিলে উত্তৰ পূৰ্বাঞ্চল সেই 7খন ৰাজ্য 10 বছৰ ভিতৰত মুছলিম ৰাষ্ট্ৰ হ'ব? ভট্টাচাৰ্যদেৱ, আপুনি উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যাৰ জনগাঁথনি আপুনি জানেনে? অসমত 1.5 লাখ আৰু বাকী 6খন ৰাজ্যৰ টোটাল পপুলেশ্যন 1,42 লাখ আৰু বিভিন্ন 6খন ৰাজ্যৰ পপুলেশ্যন 1.5 কোটি মান হ'ব। তাৰে আমাৰ কিমান মুছলমান মানুহ হ'ব? 20 লাখ, ওপৰত 30 লাখ হ'ব, নহয় 25 লাখ হ'ব। তে 25 লাখ আৰু আমি 1.5 কোটি মুছলমানে টোটাল হয় 1,75 লাখ। 1,75 লক্ষ মুছলমান মানুহে কেনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ মুছলমান ৰাষ্ট্ৰ কৰিব? হয়, পাৰিব। মোৰ কথাটা মনত পৰিলে যে গোপীনাথ বৰদলৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল 1950 চনত, আৰু বিমলা প্ৰসাদ চলিহা যেতিয়া মুখ্যমন্ত্ৰী আছিল 62 দশকত, সেই সময়ত কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক জোৰ জবৰদস্তি বাংলাদেশক খেদাই পঠাইছে। আপুনি যি কথা কৈছে, তাৰমানে মুছলমান আৰু হিন্দুৰ মাজত লাগক
মুছলমান মানুহক মাৰাৰ যে পাং সেইটো পাতিছে। আপুনি কিন্তু আগত 2005 চনত 6 মেত দিল্লী ত্ৰিপাক্ষিক বৈঠকত আপুনি সিদিনাও কিন্তু কৈছিলে, আপুনি সমুদল ভট্টাচাৰ্য দেৱ কৈছিলে যে অহা 10 বছৰ পিছত অসমৰ ক্ষমতাৰ বাগজুৰি বিদেশীৰ হাতত যাব। কেনেকৈ কৈছিল? আজি কেই বছৰ হল? 10 বছৰত কৈছিল, 10 বছৰ ভিতৰত 2005 চনত কৈছিল, আজি 25 চন, 20 বছৰ আগত আপুনি কৈছিল, আজিলৈকে বাস্তৱ ৰূপ দিয়া নাই। এই নাচুত কথা আমি ডাঙৰ লিডাৰে কেনেকৈ কয়? সেই সময়ত কিন্তু অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে নহয়, 10 বছৰ নহয়, 50 বছৰৰ পিছত হ'ব পাৰে। মানে ভয় কিয় আপোনালোকৰ? আপোনালোকৰ ভয় কিহৰ? আপোনালোকে যে বিদেশী, আপোনালোকে যে মান দেশৰ পৰা আহিছে, বিভিন্ন ৰাষ্ট্ৰৰ পৰা কাৰ দেশত আহিছে? বাঙালী ৰজা সমুদ্ৰপাল, কুমাৰ পাল পৃথুৰ ৰাজ্যত আহিছিলে। সেই সময়তো কামৰূপ ৰাজ্য মুছলমান মেজৰিটি আছিল, বাঙালী হিন্দু মেজৰিটি আছিল। কোনখিনি এৰিয়ালৈ আছিল? কাৰ ৰাজ্যত আহিছিল? অলপ চিন্তা কৰিব লাগে। আমিতো আন্দোলন কৰিব লাগে। আমি সেই আন্দোলন আপোনালোকে কৰে, স্বদেশীক বিদেশী বানাই অত্যাচাৰ কৰিব। লাজ চৰম তলব থাকিব লাগে। মই সমুদল ভট্টাচাৰ্যক মই অনুৰোধ ৰাখিছো যে আপুনি আৰু আগ নাবাঢ়িব। আপুনি ছাত্ৰ সংঘৰ আছুৰ নামত যি অত্যাচাৰ কৰি আছে, 2 দিন আগত উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ৰাজ্যত বিদেশী খেদাৰ নামত ধৰ্ণা কাৰ্যসূচী পালন কৰিলে। সব কথা আমি বুজি পাওঁ, আপোনালোকে কি কৰিব খুঁজে সব বুজি পাওঁ। স্বদেশীক বিদেশী বানাই অত্যাচাৰ কৰা নচলিব। আপোনালোকক শিক্ষা দি আছে অসমৰ বাঙালী হিন্দুসকলে, 80 লাখ বাঙালী হিন্দু, তেওঁলোকে মাতৃভাষা বঙলা লিখি আছে। লগতে মৰাণ, মটক, কোচ, কাৰ্বি, তিৱা, লালুং সকলোৱে অসমীয়া ভাষা সংস্কৃতিৰ পৰা আঁতৰত যাই নিজা মাতৃভাষা গ্ৰহণ কৰি স্কুলত অধ্যয়ন কৰি আছে। অনলি অসমত 1,18,00,000 বঙালী মুছলমান এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত লোৱা নাই। যদি চূড়ান্ত সিদ্ধান্ত লওঁ, সঁচাকৈয়ে সিদিনা যে 15 আগষ্টৰ দিন যে কৈছে যে অচিনাকি মানুহে ৰাজত্ব কৰিব, তেতিয়া কিন্তু গম পাব, আমাক জকাই নুতুলিব। ভট্টাচাৰ্যদেৱ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছো, আপুনি ফটোৱা শব্দ যাতে নুশুনে, আপোনাৰ মান সন্মান লৈ আপুনি অসমখন চলক। আৰু এই ভাৰতবৰ্ষ গণতন্ত্ৰ ৰাষ্ট্ৰ, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰক ইচ্ছা কৰিলেই ম্যানমাৰৰ নিচিনা কৰিব নোৱাৰিব। ইমান সহজ নহয়। এবাৰ কৰিছিলে 83ত, বহুত মানুহ মাৰিছিলে, আকৌ সেনেকৈ পাং পাতিছো ন। আমি আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে 1,18,00,000 বঙালী মুছলমানক অনুৰোধ ৰাখিছো, আপোনালোকে ওলাই আহক আৰু ওলাই আহি গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰক। অসমৰ বিভিন্ন জাতি গোষ্ঠীৰ মাজত থকা যিবিলাক ধৰ্ম নিৰপেক্ষ, গণতন্ত্ৰ প্ৰেমী, মানৱধৰ্মী মানুহ আছে, তেওঁলোকৰ লগত মিলাই অসমৰ যি উত্তাল পৰিৱেশ, এই সাম্প্ৰদায়িক পৰিৱেশ, এইটো বন্ধ কৰি শান্তিৰ পৰিৱেশ গঢ়াই তোলক বুলি মই কৰাজোৰে অনুৰোধ ৰাখিছো। ধন্যবাদ।